নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান। 2026 চনৰ বিধানসভাৰ নিৰ্বাচন কাষ পাইছে। এনেকুৱা সময়ত প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। বিশেষকৈ বৰ্তমান অসমত শাসনত থকা বিজেপি দলটোৱে, বিজেপি চৰকাৰখনে নিৰ্বাচনৰ বাবে সাজু হৈছে। তেওঁলোকে নিৰ্বাচনৰ বাবে চৰকাৰৰ ফালৰ পৰা যিখিনি চৰকাৰী আঁচনি, নিযুত মইনা, অৰুণোদয়, লাখপতি বাইদেউ আদি আঁচনিসমূহ তীব্ৰ গতিত তেওঁলোকে আগবঢ়াই নিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলটোৱে 26ৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। আৰু সৌসিদিনা অনুষ্ঠিত হৈ যোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰীয়ে বিজেপি দলৰ প্ৰতিগৰাকী নেতা কৰ্মীক সাজু হ'বলৈ কৈছে, যুঁজিবলৈ কৈছে যে 26ত যাতে নিৰ্বাচনত জিকিব পাৰে, তাৰ বাবে যাতে তেওঁলোকে সকলো প্ৰকাৰৰ যুঁজ অব্যাহত ৰাখে। বিজেপি দলটো আপোনালোকে জানেই যে ভাৰতৰে এটা ডাঙৰ ৰাজনৈতিক দল আৰু তেওঁলোকৰ হাতত যথেষ্ট টকা পইচা আছে। পুঁজিপতি শ্ৰেণীৰ সহায় বিজেপি দলটোৱে পায়। গতিকে বিজেপিয়ে নিৰ্বাচনত সম্পূৰ্ণ টকা ঢালি তেওঁলোকে ৰাজনীতিৰ কৰিবই, ৰাজনীতিৰ পথাৰখনত তেওঁলোক আগবাঢ়ি আহিবই। কিন্তু অতি দুখৰ কথা যে অসমত যিবোৰ বিৰোধী ৰাজনৈতিক দল আছে, সেয়া কংগ্ৰেছ হওক, অসম জাতীয় পৰিষদ হওক, ৰাইজৰ দল, এই দলবিলাকে কিন্তু এতিয়াও নিৰ্বাচনৰ বাবে সাজু হোৱা নাই। তেওঁলোকৰ বাবে যে আগন্তুক 26ত এখন ডাঙৰ যুঁজ আহি আছে, সেই কথা তেওঁলোকে হয়তো পাহৰি আছে। আৰু ধুবুৰীৰ সাংসদ কংগ্ৰেছৰ ডাঙৰ নেতা ৰকিবুল হুছেইনৰ পুত্ৰৰ বিয়াত তেওঁলোক ব্যস্ত হৈ আছে। দেখিছোঁ কালি ভিডিঅ' যে তাত তেওঁলোকৰ গৌৰৱ গগৈ উপস্থিত আছে। কংগ্ৰেছৰ যি জিতেন্দ্ৰ সিং, যি দায়িত্বত আছিলে উত্তৰ পূৰ্বাঞ্চলৰ কংগ্ৰেছৰ, সেই জিতেন্দ্ৰ সিঙেও ৰকিবুল হুছেইনৰ পুত্ৰৰ বিয়াৰ বাবে আহিছে। ইফালে ৰিপুণ বৰা, কংগ্ৰেছৰ আন এজন ডাঙৰ নেতা ৰিপুণ বৰা নিজৰ কন্যাৰ বিয়াৰ বাবে ব্যস্ত হৈ আছে। যিটো সময়ত বিজেপি দলে আগ্ৰাসীভাৱে নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে, বিভিন্ন আঁচনিৰে জনসাধাৰণক হিতাধিকাৰীত পৰিণত কৰিছে, তেনে এক সময়ত প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি আন যি আঞ্চলিক ৰাজনৈতিক দল আছে, সেই দলবিলাকে কিন্তু বিয়া বাৰু মুখ চুপতিতে ব্যস্ত আছে। যদি এনেকুৱা হৈ থাকে তেন্তেতো এইটো নিশ্চিত যে অহা নিৰ্বাচনত পুনৰবাৰ বিজেপি দলে ক্ষমতা দখল কৰিব। গতিকে এই ক্ষেত্ৰত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ দলে সজাগ হোৱাৰ সময় আহি পৰিলেই। ইতিমধ্যে পলম হৈ গ'ল আৰু 2-3 মাহৰ পিছতে নিৰ্বাচন আছে। লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, ভূপেন বৰা, ৰিপুণ বৰা, ৰকিবুল হুছেইন, এইসকল নেতাই এতিয়া নিজৰ বিয়া বাৰু ব্যক্তিগত কাম কাজ বাদ দি নিৰ্বাচনত কেনেকৈ বিজেপিক প্ৰত্যাহ্বান জনাব পাৰি সেই বিষয়ে গুৰুত্ব দিব লাগে, সেই কথাত মনোযোগ দিব লাগে। এতিয়া সময় আহি পৰিছে। আৰু এটা কথা হ'ল, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি ন্যায়ৰ বিষয়, মই ভাবোঁ 2026ৰ নিৰ্বাচনত বিৰোধীয়ে জুবিনদাৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে ৰাইজৰ মাজলৈ, যে জুবিনদাই এতিয়ালৈকে ন্যায় পোৱা নাই। 12 ডিচেম্বৰত যদিও চাৰ্জশ্বিট দাখিল কৰিছে, সেই চাৰ্জশ্বিটত বিভিন্ন সুৰুঙা আছে দোষী সাৰি যোৱাৰ, সেই কথা অসমৰ বিভিন্ন অধিবক্তাই কৈছে। গতিকে এই দিশটো যাতে আগবঢ়াই নিয়ে, কাৰণ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় অসমৰ ৰাইজে, প্ৰতিজন অসমীয়াই বিচাৰি আছে। গতিকে এই বিষয়টোও যাতে বিৰোধী দলসমূহে ৰাইজৰ মাজলৈ নিব পাৰে, তেতিয়া নিশ্চয় বিজেপিক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। এই কথাখিনিকে কৈছোঁ যে বিজেপিয়ে ইমান বেছি আগবাঢ়ি গৈছে আৰু বিৰোধী দলসমূহ ইমান পিছপৰাটো শুভ লক্ষণ নহয় অসমৰ বাবে, জাতিটোৰ বাবে। কাৰণ গণতন্ত্ৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেই ভূমিকা পালনত কিন্তু অতি দুখেৰে কওঁ যে কংগ্ৰেছ বা আন যি ৰাজনৈতিক দল আছে অসমত, তেওঁলোক কিন্তু বিফল হৈছে বুলিয়ে ক'ব লাগিব এতিয়ালৈকে। গতিকে সময় বেছি নাই। এতিয়া অন্ততঃ চব কথা বাদ দি, খোৱা কামোৰা ব্যক্তিগত খুব বাদ দি তেওঁলোকে একত্ৰিত হওক, তেওঁলোকে আসন বুজাবুজি কৰক, নিৰ্বাচনী যি মিত্ৰতা, সেই মিত্ৰতা পালন কৰি একত্ৰিত হৈ আগুৱাই যাওক। নহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি দলটোক প্ৰত্যাহ্বান জনোৱাত বিফল হ'ব, চূড়ান্তভাৱে বিফল হ'ব। সেয়ে মই অনুৰোধ জনাইছোঁ বিৰোধী দলসমূহক, বিৰোধী দলৰ প্ৰতিজন নেতাকৰ্মীক, যে আপোনালোকে কিন্তু যুঁজৰ বাবে সাজু হওক। অন্যথা ৰাইজে আপোনালোকৰ পৰা যি আশা কৰি আছে, সেই আশা আপোনালোকে যদি প্ৰদৰ্শন কৰিব নোৱাৰে, ৰাইজেও হতাশ হ'ব আৰু ৰাইজে আপোনালোকক ভোট কেনেকৈ দিব। যেতিয়া আপোনালোক ৰাইজৰ মাজলৈ নাযাব, তেতিয়ালৈকে ৰাইজে আপোনালোকক বিশ্বাসত নল'ব।
সেইখিনি কথাই কৈছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।